গুড মৰ্নিং জনাইছো মাজুলীৰ পৰা ৰাতিপুৱাই 1:30 বজাত আহি পালো ইয়াতে লিচু লাগিছে ভাল লাগিছে দেখি লিচু এতিয়া ৰয়গে নে নৰয়গে নাজানো ৰলেতো খাব পাম কিন্তু এই প্ৰথমবাৰৰ কাৰণে লাগিছেতো গতিকে এইটো ৰব নে নৰবগৈ তাৰ সন্দেহ আছে ধুৱাই মেলি চাফা কৰি ৰাখিলে নিজৰে ভাল লাগে ওলাই গৈ সেইকাৰণে টিপটপ ধুইছো মাইক্ৰ'ফাইবাৰ কাপোৰ আনিব দিছিলে সেই মই আনিছো এই দেখিছে ভাল লাগে প্ৰাৰ্থনা শুনাৰ লগে লগে মনটোত এটা পজিটিভ ভাইবছ আহি যায় লগে লগে অকল লিচুৱে নহয় এইফালে আমেও মলিয়াইছে একে ধোৱা হৈ গ'ল যিহেতু মাজুলী ঘৰখনলৈ প্ৰথমবাৰৰ কাৰণে লৈ আহিছোঁ সেইকাৰণে মায়ে গামোচা দি গৈছে নেকি গামোচা এখন বিহুৱান বিহু বুলি কৃষ্ণ 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 ধুনীয়াকৈ গামোচা বান্ধি দিছে ঢেৰ গামোচা পালে দেই আমি এতিয়া সকলোৱে ৰেডি হৈছো আৰু যাম প্ৰথম আউনীআটী সত্ৰ ই দেখা নাই বোলে আউনীআটী সত্ৰ হয়নে আৰু মই গাড়ীখনকো আউনী সত্ৰ দেখুৱাই লৈ আহোঁ আৰু নিকু ভাই বোলে আগতে দেখা নাই এটা প্ৰথম মাজুলী আহিছে আৰু ক'ত দেখিবা হয় নহয় আমি চবে চাওঁ ধুনীয়াকৈ ৰেডি হৈ লৈছোঁ কিন্তু বাজিয়ে থাকে কিবা ভাই অ'কে মই লৈ যাওঁ তোমালোকক চিন্তা নকৰিবা ভাইটি ভণ্টি এই জাষ্ট গড়মূৰ পৰ্বতখন পাৰ হ'লো কিন্তু জাগাখিনি মোৰ মানে এনেকুৱা লাগে মই মানে আগতে ইয়াতে আহি গৈছো এনেকুৱা লাগে প্ৰতিটো জাগা দেখিলি মানে সেইটো হৈ যায় মোৰ এনেকুৱা লাগে নতুন জাগাত অহাৰ পাছতো মোৰ এনেকুৱা লাগে এইটো ৰাস্তা দি মই আগতে গুচি গৈছো এনেকুৱা লাগে আমি আহি পালো দৰিয়া ঘাট গম পাইছা নাই এয়া গান শুনি আছিলো যে অলপ আগত কোনটো দৰিয়াৰ ঘাটতে কলিজাতে কেচি লুইতৰ বুকুতে বুকু খনি মেলি ইফালে সিফালে আনে শুনক বুলি ঐনি তমে ফাকি গাই এয়া দৰিয়া ঘাট আমি আহি পালো মাজুলী কলেজ এইয়া দেখিছানে মাজুলী কলেজ কালি যে তই নেটত চাই আছিলি মাজুলী কলেজ এইফালে আউনীআটী সত্ৰলৈ 6 কিলোমিটাৰ আছে বালিচাপৰি এইফালে যায় আৰু গোটেইখিনি আৰু মাত্ৰ 6 কিলোমিটাৰ পাই যাবি হা 1653 চন মাজুলী অকমান ব'লা এয়া আউনীআটী সত্ৰৰ প্ৰথমখন তোৰণ ভিতৰলৈকে সোমাই যাওঁ আমি এনেকৈ দোকানবিলাক আছে তাৰ পৰা আপোনালোকে কিবা চিন হিচাপে লৈ যাব পাৰে ধুনীয়াকৈ হাই মাৰি দি ফটো মাৰি আছো আকৌ হ'ল নে ফটো চল আউনীআটী সত্ৰৰ দ্বিতীয়খন তোৰণ পুৰি মাছ ৱালত দেখিছা নাই এইবাৰ মানে বৰ ধুনীয়া ভকুৱা মাছ ন বৰ ধুনীয়া ডিজাইন এটা কৰিছে মাছ আকৃতিত এনেকৈ লগাইছে আৰু ইয়াত বাণীবোৰ লিখা আছে সংস্কৃত বাণী চব বেলেগ বেলেগ চবতে বেলেগ বেলেগ গোটেই ৱালখনত আপোনালোকে এনেকেই পাব আউনীআটীৰ বাকৰিত কপৌ ফুল ফুলি আছে বুজিছেন কপৌ ফুল ফুলি আছে ধুনীয়াকৈ নাচনী দেখি ৰ'ব পৰা নাই চাগে ন অৰ্ডাৰ দি আৰু এয়া মই আউনীআটী সত্ৰত আহিলে এইকাৰণে ভাল লাগে এই ভাগ মানে একদম ধুনীয়া পুৰণা ষ্টাইলৰ সত্ৰৰ ভিতৰ ভাগ মই এইটো আপোনালোকক আগতে দেখুৱাইছোৱেই তথাপিও আকৌ এবাৰ দেখুৱাওঁ ভাল লাগে ধুনীয়াকৈ ইয়াত ৰাখিছে এইভাগ কি আছিলে গৰুৰ পক্ষী গৰুৰ পক্ষী এয়া আউনীআটী সত্ৰৰ ভিতৰ চৰা চাওক বৰ ধুনীয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি চিহ্নযাত্ৰা যি আছিল তাৰে মানে এটা আৰ্হি চিত্ৰ ইয়াত বনোৱা হৈছে ভাল লাগিছে আগতে ধুনীয়াকৈ ৰাখিছে চাওক আউনীআটী সত্ৰত যিসকল আহিছে তেওঁলোকেতো দেখাই পাইছে যে তুলসী গছৰ খুঁটা আৰু যিসকল অহা নাই তেওঁলোকক মই দেখুৱাই দিছোঁ এয়া হৈছে তুলসী গছৰ খুঁটা তো ভাবক আপোনালোকে কিমান ডাঙৰ হ'ব পাৰে তুলসী গছ হে দেখিছিলি নে ইমান ডাঙৰ তুলসী গছ অঁ এই কেতিয়া ক'ত কেনেকৈ আছে গোটেই ইয়াত লিখা আছে চাওক লাই খুঁটা হয় ভালকৈ পঢ়ি চাওক প্ৰভু ঈশ্বৰ পীতাম্বৰদেৱ গোস্বামীদেৱো আমাৰ মাজত আজি আছে প্ৰভু ঈশ্বৰ ভাল লাগিলে সংগ্ৰহালয়ৰ ভিতৰত ইমান ধুনীয়াকৈ সযতনে ৰাখিছে আমি অলপ মানে আমি নলেজ সংগ্ৰহ কৰিলোঁ আৰু ইয়াৰ পৰা খালি ভিতৰত কেমেৰা কৰা নিষেধ ন অঁ ইয়াত লিখা আছে আপোনালোকে আহিলেও ভিতৰত মানে ফটো বা ভিডিঅ' নকৰিব আৰু কেনেকুৱা পালি মিউজিয়ামৰ বস্তুখিনি চাই বেছি ভাল লাগে য়েছ লাচিত বৰফুকনৰ হেংদাংখনো আছে ন বম দীঘলা ভাবে মানুহ কিমান ডাঙৰ আছিল হে আৰু খৰমখন যে আছে আউনীআটী সত্ৰ দৰ্শন কৰি আহিলোঁ কিন্তু কথাটো হ'ল দুপৰীয়াৰ সাঁজ আমাক মামাহঁতে মানে মামীহঁতে খাবলৈ মাতিছিল ব'লা খাই আহোঁগৈ খানাটো হা
তাৰ পৰা আহি আমি চামগুৰি যাম আকৌ হ'ব লোকে আছে যে টোপনি খতি হয়তো ওলাই আহিছোঁ এইখন দলংখন অকণমান দুৰ্বল মেৰামতি কৰা হৈছে কিন্তু ভালকৈ বনাই দিয়া নাই হয়তো বনাব চাগে আৰু কাম চলি আছে বুলি কৈছে হয়তো নতুন ৰাস্তা এটা হ'ব মানে তাতে চাগে বনাব এতিয়া দুৰ্বল দলংখনেৰে লাহে লাহে পাৰ কৰাই দিছোঁ আৰু লোহিত ঘাট বুলি কয় এইটো এয়া আমাৰ গাড়ী আহি আছে অকণ নতুন গাড়ী ভয়ো লাগে অলপ তথাপিও বাৰু একো নাই এইফালে গাড়ী বোলে অহা যোৱা কৰি থাকে কাটিয়া ঐ আহি যোৱা বাছ এনে কেনেকুৱা পালি এই মজা অফ ৰোডিং আৰু মাকৰ ঘৰলৈ যাম মামা বক কি খাবা আজি লোকেল চিকেন মজা আৰু এই ৰাস্তাটোৰে গৈ গৈ ক'ত ওলাব পাৰিম লখিমপুৰ খাবলি ঘাট হয় ন বহুত শ্বৰ্টটো ইফালে মানে চাওক এতিয়া আমি লখিমপুৰ হৈ ঢকুৱাখানা হৈ যে আহিছো প্ৰায় 150 কিলোমিটাৰ মান হয় 130-135 এনেকুৱা হ'ব এফালেদি যদি যাওঁ আধা ঘণ্টাতে আমি লখিমপুৰ পাওঁ মানে 20-30 কিলোমিটাৰ জাহাজ আছে জাহাজটো এইটো চাইডত ইমান ফাইনেল নহয় মানে পাব পাৰো নাপাবও পাৰো এইটো যোৰহাট ফালে হলে একদম ফাইনেল আৰু কিয় ৰৈ দিলা বাটত আহক বাইদেউ সোমাই আহক মইহে গৃহস্থ মানুহ এই বোলো ভিতৰলৈ সোমাই আহক হৰি বোল হৰি এনেকে আগবাৰ উলি নেকি তাতে সেইটো আহিলে স্বভাৱ আছে তাৰমানে আকা নাম লেখা নেকি চব আৰ্টিষ্ট এইবিলাক দেখিছেনে কি লিখিলে কি লিখিলে একো ধৰিব পৰা নাই মই চুমুকা লিখিছা গাড়ীখনক এতিয়া পূজা কৰিব দেই মই বোলো মোকে দিব নেকি পিছে গাড়ীকহে দিব নাই গাড়ী পালে মই পোৱা আৰু এতিয়া গাড়ীখনেই কৃষ্ণ হেৰিতে দিয়ক ইয়াতে তলতে দি দিব এখন দি পেলাই ষ্টেয়াৰিঙত দি দিব এয়া মামী এয়া মাহী গামোচা বান্ধিলে গামোচাই হৈ গল নিকু ষ্টিয়াৰিঙত ধৰি নুঘূৰালে হ'ব গামোচা ধৰি ঘূৰালে হ'ল এই বিহু শেষ যে ইয়াৰে চিন আৰু আহি পোৱাৰ লগে লগে চিকেন দিয়া আদৰণি জনাইছে পেলালা পেণ্টত খাই দিয়া আৰু এয়া মামা ভালে আছে মাংস টেষ্ট কৰি চাওঁ ময়ো লোকেল চিকেন ভাই লোকেল চিকেন ৰ'বা খানাটো আনবক্সিং কৰি দিওঁ ন এইফালে আছে লোকেল চিকেন এইফালে হৈছে এইটো কিহৰ চাটনি পদিনা আৰু এইফালে পানী টেঙা খাৰলি সৰু আলু ভাজি আৰু বিন ডাংগুটি আমি লেচেৰা তাৰপৰা হ'ল পাপৰ আৰু এইফালে হৈছে টেঙা দিয়া দাইল আৰম্ভ কৰক কি আছে মামীয়ে লৈ আহিছে কোমোৰা দাইল মা অলপ দেৰিকে খাব নেকি আমি খাওঁ মামা খাওঁ তেতিয়াহ'লে ঠিকে আছে নি মামীয়ে কি দিলে বিহুৱান গামোচা দিলে বিহুৱান আমাকো দিলে এখন বিহুৱান দিছে মোকো বিহুৱান এখন দিছে বিহুৰ বতৰত আহিছো যিহেতু এয়া মৰম আৰু এতিয়া আৰু এগৰাকী মাহী আছে গাড়ীত বোলে গামোচা দিয়ে আৰু মাহীয়েও লৈ আহিছে গামোচা ঠিক গামোচা হ'ল বিশ্বকৰ্মা নেকি বিশ্বকৰ্মাৰ মানুহ এতিয়া পিছে ক'ত যাবি তই যি দেখা মাজুলী তোৰ চচুৰ বাঢ়ি আহিছো মুখা চাহ বোলে আমি মোবাইলত ফটো দেখি থাকো চামগুৰি সত্ৰ মোৰ ওপৰতে চব আশা ভৰসা এৰি দিছে এতিয়া মা আৰু চুমকাক থৈ দিলো কাৰণ চুমকা একদম ভাগৰুৱা হৈ গৈছে ৰাতিটো টোপনি খতি মাও অকণমান কিমানো ঘূৰি থাকিব সেইকাৰণে অকণমান ৰেষ্ট লৈছে আমি তিনিও ডেকা ধুনীয়াকৈ ওলাই লৈ আহিছোঁ মই বোলো সিহঁতক অকণমান দেখাই লৈ আহোঁ কমলাবাৰী গড়মূৰ চামগুৰি এনেকৈ অকণমান দেখাই লৈ আহোঁ ভাল লাগিব এতিয়া খাৱা স্পেচিয়েল হ'লে এতিয়া এনেইতো বহুত কিবা কিবি আছে কিন্তু ট্ৰেডিশ্যনেল যদি যাওঁ আমি চাইমদ পাম
কাৰণ ইয়াত মিচিং জনগোষ্ঠীৰ মানুহ বেছি আছে তাৰপিছত বাকীটো আৰু চব আছে আৰু কাম চৰাই বাপৰে বা কাম চৰাই ঠোঁটকেইটা ৰঙা ৰঙা সেইকাৰণে গান এটা আছিল মনত আছিলে কাম চৰাই ৰঙা ঠোঁট কমলাবাৰী সত্ৰখন দেখাই লওঁ ওচৰতে যিহেতু আছে এখন চাই যোৱা তাৰপিছত মাজুলী কলেজখন দেখাম এই কমলাবাৰী সত্ৰ পালো দেই এই গছজোপা কি ধুনীয়া লাগিছে ন এই নতুন পাত আহিছে একদম বসন্ত কালত যিটো আহে আৰু উত্তৰ কমলাবাৰী সত্ৰ 1973 চনত স্থাপিত উত্তৰ কমলাবাৰী সত্ৰ হয় নহয় কেনেকুৱা পালি ভাল লাগিলে ইয়াত কিছুমান নিয়ম লেখা আছে যেনে সত্ৰৰ ভিতৰত গাড়ী মটৰ চাইকেল লৈ প্ৰৱেশ কৰা নিষেধ সত্ৰৰ ভিতৰত জোতা চেণ্ডেল আৰু কীৰ্তন ঘৰত মোজা পিন্ধি প্ৰৱেশ কৰা নিষেধ লগতে বিনা অনুমতিত সত্ৰৰ চৌহদত চব্য গ্ৰহণ নকৰে যেন গতিকে আমি ভিতৰত আমি হেৰি নকৰোঁ মানে ভিতৰত কেমেৰা নেদেখাওঁ এনেই দেখাই লয় আৰু তহঁতক খালি মই ভিডিঅ'খিনি ৰেকৰ্ডিং নকৰোঁ আৰু নেকি ভিডিঅ'খন দেখালি ব'লা কমলাবাৰী সত্ৰ চালি কেনেকুৱা লাগিল ভালে এই মানে আমাৰ তাতে যে আছে খতৰা সত্ৰ এনেকুৱা আৰু সেম বস্তুটো তাতকে ডাঙৰ আৰু পৰিৱেশটো ধুনীয়া পাৰ্ক চাৰ্ক বনাই থৈ দিছে আৰু এইখন হৈছে মাজুলী কলেজ এই মাজুলী কলেজ বিখ্যাত মাজুলী কলেজ চা এতিয়া খালি বেছি পালে পিলি নকবি কলেজৰ সন্মুখত বৰ বেয়া হৈ আমি গৈ আছো চামগুৰি সত্ৰলৈকে যি সত্ৰ মুখা শিল্পৰ কাৰণে বিখ্যাত আৰু এই মুখা শিল্পই আজি কেইদিনমান আগত GI টেগ পাবলৈ সক্ষম হৈছে আৰু আমি যাম ডক্টৰ হেমচন্দ্ৰ গোস্বামী ছাৰৰ ঘৰলৈ আৰু তেখেতে এই যে ডক্টৰ উপাধিটো লাভ কৰিছে কেৱল মুখা শিল্পৰ অধ্যয়নৰ বাবে লাভ কৰিছে আৰু তেখেতে লগতে পদ্মশ্ৰীও পাইছে সংগীত নাটক একাডেমিও পাইছে গতিকে বলক তেওঁৰ ঘৰলৈকে যাওঁ তেওঁৰ অকণমান মুখা শিল্পৰ বিষয়ে তেওঁৰ পৰা আয়ত্ব কৰোঁ ভাল লাগিব আৰু অলপ নেকি ইফালেদি সোমাই কিছু দূৰ যাব লাগিব বহুত দূৰ নহয় মেবি 1 কিলোমিটাৰমান নেকি ইয়াত লিখা নাই বাৰু গৰু আমাক চাই দিয়া প্লিজ এইটো গাখীৰ থকা গৰু নে इसको कहते हैं गाय डेयरी काउ गाय गाय पुरबी নেকি গৰুটোৰ নাম কি পুৰবী আৰু পুৰবীৰ বহুত গাখীৰ কমে পাই দেখিলে মানে তাই পুৰা দিনটো পুৰা চৰি চৰি ঘাঁহ খাই আৰু ৰাতিপুৱা এই এক বাল্টিং গাখীৰ দিয়ে পুৰবী গৰুৰ নাম কোৱা নাই চাহৰ সুটা আছিল নহয় চাহ এই চাহ হাতে দিয়ে বনোৱা কিমান কি ধুনীয়া বনাইছে ফিনিচিং চাহ দেখি আছেন ঐতিহ্যমণ্ডিত চামগুৰি সত্ৰ মাজুলী কি ডাঙৰ মুখা এখন থৈ দিছে মুখতে নাকৰ ফুটাও কম নহয় বিদ্যাটো এই চামগুৰি সত্ৰৰ আৰম্ভণি পায় 1663 খ্ৰীষ্টাব্দ প্ৰতিষ্ঠা চামগুৰি সত্ৰখন আৰু আৰম্ভণি হ'ল মুখা কলা আৰু সেই দেউতাকৰ বিদ্যা পিতেকক শিকালে পিতেকক এনেকৈ শিকাওঁতে এটা পৰম্পৰা সৃষ্টি হ'ল আৰু যিটো মাধ্যমত আজি মুখাই আগবাঢ়ি যোৱাত এটা সুবিধা হৈছে এতিয়া কথা হ'ল এটাই যে আমি নিজে কৰা নহয় এইখিনি বস্তু এইখিনি আমাৰ অসমত প্ৰতিষ্ঠা লাভ হ'ল অসমীয়া সত্ৰীয়া শিল্প হিচাপে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দি থৈ গ'ল এইটো 1500 শতিকা আজি বা 500 বছৰ আগৰ কথা এখন নাটক চিহ্ন যাত্ৰা চিহ্ন ছবি আঁকিলে যাত্ৰা অভিনয় কৰিলে দুইটা কাম একেলগে কৰিছে আৰু ছবিৰে মানুহক কৃষ্ণ ভক্তিলৈ নিছে আৰু নাটকৰ যোগেদিও কৃষ্ণ ভক্তিলৈ নিছে উদ্দেশ্য লক্ষ্য এটাই যে আধ্যাত্মিক কৃষ্ণ ভক্তিৰ কাৰণেই গুৰুজনাই প্ৰথম এখনি নাটক নাম চিহ্ন যাত্ৰা আৰু তাতেই নৃত্য গীত সংযোগ কৰিলে যাত্ৰাত আৰু সেই যাত্ৰাৰ লগত আৰু এক সংযোগ কৰিলে মুখা কলাক যেটো দুটা চৰিত্ৰ তাত নিজৰ আপোন মুখখনে প্ৰকাশৰ কাৰণে অসুবিধা যেনে ব্ৰহ্মা চাৰিখন মুখৰ এখন মুখত নহয় চাৰিখন মুখৰ ব্ৰহ্মা বনাই পিন্ধালে আৰু গৰুদ্ৰ পক্ষী চৰাই গতিকে মানুহৰ মুখখন চৰাই হৈ থকা নাই সেই মুখখনক চৰাই সজালে মুখাৰে এইটোৱে হ'ল আমাৰ আদি কথা আৰু মুখাৰো ইতিহাস আৰু তাৰপিছত সত্ৰসমূহে ধৰি ৰাখিলে এই গোটেই কলা গীত নৃত্য বাদ্য মুখা এই সত্ৰখনৰ বিশেষ এক সাবজেক্ট তাৰে বাছি ল'লে বিষয়বস্তু মুখা আৰু সেই মুখা আৰম্ভ কৰিলে গতিকে সেই মুখা আৰম্ভ আৰু সেই মুখা এতিয়ালৈকে চলি থকা যেটো পৰম্পৰাগত নিৰ্মাণ হেতু হ'ল যে বাহেৰে সজা এটা ফ্ৰেম এটো মানে প্ৰাৰম্ভিকটো আৰু এইটো বেছ এইটোৰ ওপৰত আমাৰ কটন কাপোৰ কুমাৰ মাটি দি ইয়াক ঢাকি দিয়া হ'ল ঢাক খাই গ'ল এইটো ঢাক খালে দ্বিতীয় হ'ল তৃতীয় তাৰ ওপৰত আহিল আমাৰ চেহেৰা আমি কোনটো চৰিত্ৰ ভাওনাখনে বিচাৰিছে সেই অনুপাতে ইয়াত চেহেৰা হ'ব
হনুমান হ'ব পাৰে, গৰুদ্ৰ হ'ব পাৰে, ৰাক্ষস হ'ব পাৰে ইত্যাদি। গৰু গোবৰ লগত কম পৰিমাণৰ কুমাৰ মাটি মিহলাই ইয়াৰ ওপৰত চেহেৰা দিয়ে। চেহেৰা যেতিয়া মনে ভবা ধৰণে হ'ল, ৰ'দত শুকাবলৈ দিয়া হ'ল। শুকালে শুকোৱাৰ পাছত মিহি কৰি চিজ পেপাৰে ক'ৰবাত ওখ চাপৰ সেইবিলাক ফিল আপ কৰি, ফটা জেগাবিলাক ফিল আপ কৰি আকৌ পুনৰবাৰ কটন কাপোৰ আৰু কুমাৰ মাটি ইয়াত দি গোটেই গোবৰ ঢাকি দিয়া হ'ল। তো পঞ্চমলৈ গতি কৰিলে, চতুৰ্থ। আৰু চতুৰ্থ পাছত আমাৰ শেষৰ এটাই কাম, ৰঙেৰে শেষ কৰিব লাগিব। ইয়াৰ ওপৰত এটা বগা মাটি, চক মাটি সানি দি গোটেই মুখাটো বগা কৰি দিয়া হ'ল। এয়া চতুৰ্থ। আৰু পঞ্চমত এখন মুখাৰ কাম শেষ, ৰং কৰি সকলো কৰি আৰু শেষ। আৰু তাৰপিছত মুখাই প্ৰাণ পাব নামঘৰৰ ভিতৰত ভাওনাত। গতিকে প্ৰাণ দিব এই খালী জেগাকণ। এইকণত সেই গৰুদ্ৰ অভিনয় কৰা মানুহজনৰ মুখখন সোমাই যাব আৰু এইখন মুখ দেখা নাপায়। তাৰপিছত এই অংশটো এইখিনিতে লাগি ধৰিব। এইটো জোখত কৰা হৈছে বা কাৰোবাৰ হেৰি হ'লেও পেকিং লগাই দিয়ে, লাগি ধৰিলে। আৰু যেতিয়া কথা ক'ব, সংলাপ আছেই ভাওনাত, ভিতৰৰ মানুহজনে এই মুখখন লৰিব, হাঁহিলে লৰিব, কথা ক'লে লৰিব। ইয়াতে বাৰে বাৰে হেঁচা খাব আৰু হেঁচা খালে মুখাই কথা ক'ব। এইবোৰ নাছিলে। তো 2000 চনৰ পৰা আমাৰ হাতেদি ইয়াক সংযোগ কৰা হ'ল এইকাৰণেই যাতে কথাখিনি বাহিৰলৈ ওলাই যায় আৰু সেই কম সময় হ'লেও বাহিৰৰ বতাহ অকণমান ভিতৰৰ মুখখনে সকাহ পাব। গতিকে 5টা বিষয় তাতে ওলোৱা চৰিত্ৰৰ নাম পুতনা, এইটো মুখাই হয়। মহিলা পোচাক পিন্ধিলে ইয়াত পিন্ধিলে আৰু পুতনা এই কথা। এনেকুৱাবোৰ চৰিত্ৰ আছে আমাৰ আপোন মুখখনে সম্ভৱ নহয়। যে অসুৰ চৰিত্ৰ, বেয়া চৰিত্ৰ, অসুৰ, সেইবিলাকো মুখা হৈ ইয়াত লাগি যায়। সেইবিলাক চকু লৰে। কেনেকুৱা লাগিল পিছে মুখাৰ কথা শুনি? এয়া ইতিহাস হয়নে? এইবিলাক সৃষ্টিৰ আঁৰৰ কাহিনী মানে।